ইজৰাইল এখন সৰু কিন্তু প্ৰভাৱশালী দেশ যি মধ্যপ্ৰাচ্যৰ অন্তৰ্ভুক্ত। ইয়াৰ সমৃদ্ধি ইতিহাস, প্ৰযুক্তিগত উন্নতি আৰু চলি থকা ৰাজনৈতিক চেলেঞ্জৰ বাবে ইজৰাইল বিশ্ব মঞ্চত এখন অমৰ চিহ্ন সৃষ্টি কৰিছে। আহক এই দেশখনৰ বিশেষত্বৰ এক গভীৰ পৰ্যালোচনা কৰোঁ। ইজৰাইলৰ ঐতিহাসিক স্থানসমূহ। ইজৰাইল হৈছে এক ধৰ্মীয় আৰু ঐতিহাসিক দিশৰ পৰা অত্যন্ত গুৰুত্বপূৰ্ণ ভূমি। দীৰ্ঘকাল ধৰি এই তিনিটা মুখ্য একেশ্বৰবাদী ধৰ্মৰ বাবে পবিত্ৰ ভূমি বুলি গণ্য কৰা হৈছে আৰু এই ধৰ্মকেইটা হৈছে ইহুদী, খ্ৰীষ্টিয়ান আৰু ইছলাম ধৰ্ম। প্ৰাচীন জেৰুচালেম চহৰৰ পৰা আৰম্ভ কৰি এই পবিত্ৰ স্থানসমূহলৈ য'ত প্ৰতি বছৰে লাখ লাখ তীৰ্থযাত্ৰী আহে, ইজৰাইল হৈছে অতীতৰ কাহিনী এক জীৱন্ত প্ৰমাণ। বিশেষকৈ ইহুদী জনগণে এই ভূমিক নিজৰ ঐতিহাসিক ভূমি বুলি মানে, যাৰ উৎস প্ৰাচীন কাললৈ গৈছে। আধুনিক ইজৰাইলৰ প্ৰতিষ্ঠা। 1948 চনত দ্বিতীয় বিশ্বযুদ্ধৰ পাছত ইজৰাইলৰ আধুনিক ৰাজ্য স্থাপন হয়। এই ঘটনাই প্ৰায় 2000 বছৰ থকা ইহুদী ৰাষ্ট্ৰৰ পুনৰুজ্জীৱন সূত্ৰপাত কৰিছিল। তথাপিও ইজৰাইল সৃষ্টিৰ পিছত ইজৰাইল আৰু পেলেষ্টাইনৰ মাজত এক দীঘলীয়া সংঘৰ্ষ চলি আহিছে, যাৰ ফলত অঞ্চলটোৰ স্থিতি অস্থিৰ হৈ পৰিছে। ইজৰাইলৰ প্ৰযুক্তিগত দিশসমূহ। ইজৰাইলক সাধাৰণতে ষ্টাৰ্টআপ ৰাষ্ট্ৰ বুলি কোৱা হয়। ইয়াত বহু প্ৰযুক্তিগত কোম্পানী সফলভাৱে কাম কৰিছে আৰু দেশখনে বিশ্ব বজাৰত নিজৰ এক শক্তিশালী স্থান লাভ কৰিছে। ইজৰাইলৰ উন্নত শিক্ষা ব্যৱস্থা, চিকিৎসা সেৱা, আগ্ৰহী উদ্ভাৱক সমাজ আৰু অত্যাধুনিক প্ৰযুক্তিগত কৃতিত্বৰ ফলত ইয়াৰ উদ্ভাৱনকাৰী শক্তি বিশ্বৰ সকলো কোণত প্ৰশংসা লাভ কৰিছে। কৃষি, চিকিৎসা বিজ্ঞান আৰু সামৰিক প্ৰযুক্তিত ইজৰাইলৰ অগ্ৰগতি অভূতপূৰ্ব। ইয়াৰ উদ্ভাৱন আৰু উন্নতি বিশেষকৈ কঠিন পৰিস্থিতিৰ অঞ্চলটোত চলি থাকে। ইজৰাইল এনে এখন দেশ যি পৰিসৰেৰে সৰু, কিন্তু ইয়াৰ ইতিহাস, সংস্কৃতি আৰু প্ৰযুক্তিগত উন্নতিৰে ইয়াৰ প্ৰতিটো কোণ বিশ্ব প্ৰভাৱিত হৈছে। যদি এই ভিডিঅ' ভাল লাগিছে তেনেহ'লে এই চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।